ভণ্টিটো ফালি ওলালহি ক'ৰবালৈ যাব হ'ব পায় ইমান ধুনীয়াকৈ ওলাই মেলি আছে মই আপোনাক খবৰ এটা দিবলৈ আহিছোঁ বিয়া এখন আছে বিয়া খাই আহোঁ কেনেকৈ আহিছে বাৰু কাপোৰযোৰ ভাল লাগিছে নে আমাৰ সেইদিনাখনি আনি দিছে চিলাই মেলি একেবাৰে আজি বিয়াখন খাই আহোঁগৈ বোলো আপুনি বিয়া খাই দি থওক ইফালে লোকে ইলেকশ্যনত উঠি ঘৰে ঘৰে গৈ খুজি ফুৰিছেগৈ আপোনালোকে গম পাইছেনে নাই আমাৰ সেই ভদেশ্বৰ ঘৈণীয়েক মামনো উঠিছে নহয় এবাৰ কি ভদেশ্বৰ ঘৈণীয়েক ৱাৰ্ড মেম্বাৰ উঠিছে সেই ভিক্ষাৰীবোৰে আমাৰ লগত পাত্তা পাব জানো আৰে মই যোৱাবাৰ পঞ্চায়তৰ সভানেত্ৰী আছিলোঁ মানুহে মোক ভোট নিদি সেই ভিকহজনীক ভোট দিব নেকি কোনে ভোট দিব তাইক উঠক দে আপুনি এনেকৈ ক'লে নহ'ব নহয় আজিকালি কোনে ক'ত কেনেকৈ ভোট দিয়ে তাৰ কোনো ঠিক নাই চাব আকৌ তাইক সহজভাৱে লওঁতে আপুনিয়ে হাৰি থাকিব সকলোৰে মুখত টকা মাৰি দিম মই সকলোৱে ভোটটো মোকেই দিব তাইৰ ওচৰত কি পাব ঘৰত এই পাৰি থোৱা সেই তামোল কেইটামান কাটি নি পেলাই মানুহৰ ওচৰত তামোল দিবগৈ আৰে আজিকালি মানুহক টকা লাগে টকা দি দিম সকলোৱে ভোট দিব মোক কিনি ল'ম মই হ'লেও আৰু পাই ইমান সহজভাৱে লোৱাটো একেবাৰে ভাল নহয় দেই হ'ব এতিয়া তই আকৌ মোক মূৰটো গৰম কৰিব নালাগে হ'ব দিয়ক কথাটো গম পাই ক'বলৈহে আহিছিলোঁ গৈ থাকোঁ মই এই মামনৰ দেখিছোঁ বৰ সাহ আৰে ইহঁতে দেখোন বাওনা হৈ চন্দলৈ হাত মেলিছে মোৰ লগত তাই যুঁজিবলৈ আহিছে হা কি বুলি ভাবিছে মোক ময়ে জিকিম টকা খোৱালে আজিকালি সকলো সম্ভৱ সকলো ফালে টকা ছটিয়াই দিম চাম নহয় মোৰ লগত তাই জিকিব পাৰেনে নাই নহ'লে এটা কাম কৰোঁ নেকি তাইকে অলপ টকা দি দিওঁ তাইক বহি দিবলৈ কওঁ তেতিয়া মোৰ কণ্টেষ্টেই নহ'ব এইটোৱে ভাল হ'ব যাওঁ মই বিয়ালৈ যোৱাৰ আগত তাইৰ ওচৰৰ পৰা আহোঁগৈ মামন বাইদেউ দেখোন আহক হ'ব মই ভিতৰলৈ নাযাওঁ তোমাৰ লগত মোৰ কথা অলপ আছিল সেইকাৰণেহে আহিলোঁ কওকচোন কি কথা আছিলে কোৱা শুনিছোঁ তুমিও বোলে এবাৰ ইলেকশ্যনত উঠিছা তুমি জানানে নাজানা মোৰ পাৱাৰ কিমান তোমাৰ কেনেকৈ সাহস হ'ল মোৰ লগত এনেকৈ কণ্টেষ্টত উঠিবলৈ মোৰ এগেইনষ্টত হা বাইদেউ ৰাজনীতিত সকলো উঠিব পাৰে যাৰ যোগ্যতা আছে সি উঠিবই আৰু শুনক মোক ৰাইজে উঠাইছে মই সেয়ে উঠিছোঁ আপোনালোক বহুত ধনী মানুহ টকা পইচা থকা মানুহ সেই বুলি আমি জানোৱেই তথাপিও ৰাইজে উঠাইছে যেতিয়া উঠিছোঁ আৰু সাহস কৰি সেইটোৱেইটো তুমি ভুল কৰিলা মামন বাদ দিয়া ৰাইজৰ কথা তোমাক ৰাইজে নোখোৱাই নহয় যেনে হ'লেও ৰাইজক তুমি টকা দুটামান দিলেহে তোমাক ভোটটো দিব হয়নে নহয় বাৰু কোৱাচোন তাতকৈ তুমি এটা কাম কৰা টকা 1 লাখ লৈ লোৱা আৰু তুমি বহি দিয়া নেখেলোঁ বুলি কৈ দিয়া নাই মই এবাৰ কথা দিয়াৰ পাছত সেইবোৰ কাম কেতিয়াও নকৰোঁ আৰু আপুনি এইবোৰ কথা ক'বলৈ কেনেকৈ সাহস পালে মই আপোনাৰ পৰা টকা লৈ কিয় মই খেলিবলৈ বাদ দিম আকৌ সেইটো কেতিয়াও নহ'ব তুমিচোন বৰ সাহস কৰিছা আৰে 1 লাখ নহয় যদি 2 লাখ টকা এটা লৈ লোৱা কি প্ৰব্লেম আছে তোমালোকৰ দৰে দুখীয়া মানুহৰ 2 লাখ টকা পালে বহুত কামত আহিব আৰে ৰাজনীতি কৰি কি কৰিবা তুমি আপুনিনো কিহৰ কাৰণে কৰি আছে ৰাজনীতি বেয়া নাপাব মোক এনেকৈ টকাৰ ৰূপ দেখুৱাই মোক বহাবলৈ আপুনি চেষ্টা নকৰিব ৰাইজে মোক উঠাইছে যেতিয়া ৰাইজে নিশ্চয় মোক আগবঢ়াই দিব আপুনি নিজৰ কথা চিন্তা কৰক ৰাইজৰ হৈ কাম কৰি যাবলৈ মই সংকল্প লৈছোঁ গতিকে মই টকাৰ লোভত কেতিয়াও পিছু হুকি নাযাওঁ তুমি কিন্তু বহুত ডাঙৰ ভুল কৰিছা মামন বেয়া নাপাব বাইদেউ আমি দুখীয়া হ'লেও মুখৰ জাবান আমাৰ ঠিক থাকে এবাৰ উঠিছোঁ যেতিয়া আপোনাৰ টকাৰ লোভত মই কেতিয়াও পিছু হুকি নাযাওঁ ঠিক আছে তেতিয়াহ'লে ইমানেই যদি সাহস কৰিছা তেতিয়াহ'লে দেখা যাব কোনে কিমান ভোটত জয়ী হ'ব পাৰে মোৰ পাৱাৰ তুমি দেখা নাই ইমান দিনে হা আচলতে তোমাৰ লোকৰ নিচিনা মানুহবিলাকে আমাৰ দৰে মানুহৰ লগত আগবাঢ়িবলৈ চেষ্টা কৰিবই নালাগে তুমি কাৰ এগেইনষ্টত উঠিছা সেয়া এবাৰ ভাবি চাব লাগিছিল তাৰপিছতহে তুমি ইলেকশ্যনত উঠিব লাগিছিল মই ভাবি চিন্তি উঠিছোঁ বাইদেউ হ'ব সময়ত দেখুৱাই দিম কিমান টকাৰ মালিকনী তুমি হা আজি লাখ বুলি ক'লে ৰাইজক টকা ছটিয়াব নোৱাৰিলে একো কাম নাই সকলোৰে ঘৰে ঘৰে গৈ মই টকা বিলাই থৈ আহিম সকলোৰে ভিৰ কিনি পেলাম তাৰপাছত চাম তুমি কেইটা ভোটত হাৰা হ'ব দিয়ক বাইদেউ আমাৰ দৰে দুখীয়া মানুহবোৰে টকা ছটিয়াব নোৱাৰিব পাৰোঁ কিন্তু মানুহক অন্ততঃ এষাৰ ভাল মাতটো দিব পাৰিম সময় দেখা যাব বাইদেউ আপোনালৈ শুভকামনা থাকিল হ'ব মনে মনে মোক অভিশাপ দি মুখত মোক শুভকামনা দিব নালাগে চাই ল'ম এই কুঞ্জ বাইদেউ আহিছিল নক'ব আৰু তেওঁৰ এগেইনষ্টত উঠা দেখি মোক বহাব বিচাৰিছিলে মোক টকাৰ লোভ দেখুৱাইছে মই বোলে ইলেকশ্যনত খেলিবই নালাগে সিহঁতৰ নিচিনা ধনী মানুহৰ লগত বোলে মই বোলে এগেইনষ্টত বোলে খেলি একো লাভ নাই মানুহজনী বহুত অহংকাৰী টকাৰ লোভ দেখুৱাবলৈ আহিছে মানুহে তাইক চিনি পোৱা হৈ গ'ল আৰু একো এটা বেলেগক নিদিয়েই ঘৰ এটা দিবলৈ হ'লেও তাইক 10-15 হাজাৰ টকা নিদিলে ঘৰটোত নিদিয়ে তেনেকুৱা মানুহক কোনে ভোট দিব নিজে গম পাইছে চাগৈ তাই যে হাৰিব পাৰে বুলি সেইটো কাৰণে তাই তোমাক বহাবলৈ আহিছে আকৌ নাই আমি তেনেকুৱা কাম কেতিয়াও নকৰোঁ আমি ৰাইজৰ হৈ কাম কৰিবলৈ আগবাঢ়িছোঁ যেতিয়া আগবাঢ়িমেই পিছে বলক আপোনাৰ ভাত কিমান দি ল'মগৈ তাৰপিছত সেই আমাৰ নবৌহঁত অহা কথা আছে ঘৰে ঘৰে গৈ পেলাই সেই তামোল এখন দি পেলাই সেৱা এটা কৰি পেলাই ভোটটো খুজিবগৈ লাগিব আৰু প্ৰত্যেকৰ ঘৰলৈকে যাব লাগিব নহয় এবাৰ তুমি ঠিকেই কৈছা দিয়া গৈ আহিবাগৈ ভাল হ'ব সকলোৰে ওচৰত তামোল এখন দি সেৱা এটা কৰি আহিবা
খুৰাদেউ ভূতটো মোক দিব আৰু মই আপোনালোকৰ ঘৰত ভূত বিচাৰি আহিছোঁ আৰু খুৰীদেউকো ক'ব ভূতটো যাতে মোকেই দিয়ে। খুৰাদেউ চাব আৰু দেই, নিজৰে বোৱাৰী বুলি আৰু। বাৰু বাৰু হ'ব, দিম দিয়া। ঠিক আছে তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ। খুৰীদেউক লগ নাপালোৱেই, আপুনি কথাটো ক'ব আকৌ দেই বুলি কুঞ্জ বৰুৱাক ভূতটো দি যেন জয়যুক্ত কৰে আৰু। হ'ব বাৰু। ভূত খুজিবলৈ আহিছে, ভৰিৰ ওপৰত ভৰি দাঙি। ইমান অহংকাৰী এইজনী। অ' খুৰাদেউ ঘৰত আছেনে? আছো আকৌনো কোন আহিলিহঁত, আছোন আহা। কৃষ্ণ খুৰাদেউ, মই আপোনালোকৰ ঘৰলৈ বুলি আহিলোঁ। আপোনালোকে চাগে গম পাইছে নহয় আৰু এইবাৰ ৰাইজে মোক উঠাইছে। আপোনালোকৰ আৰু ভূতটো দিলে মই নথৈ সুখী হ'ম। অ' হয় নেকি? কথাটো বাৰু অহুকানে শুনিছো। আশীৰ্বাদ কৰিব আৰু যাতে মই আৰু জয়যুক্ত হ'ব পাৰোঁ। হ'ব হ'ব, উঠ উঠ। তোক মই মনৰ পৰা আশীৰ্বাদ কৰিছো। নিজৰ ভূতটোতো দিমেই, ৰাইজেও যাতে ভূত দি তোক জয়যুক্ত কৰক। আমাৰ সমাজখনৰ কথা ভাবিবি তহঁতে। ধন্যবাদ খুৰাদেউ। বাইদেউ ভাবি চিন্তি চাব আৰু খুৰীদেউকো ক'ব। যোৱাবাৰ কুঞ্জই কি কৰিলে দেখিলেই নহয় আৰু সেইবাবে আমি এবাৰ আৰু সেই আমাৰ মামনকে উঠাইছোঁ। তাই আমাৰ সমাজৰ কাৰণে চিন্তা কৰিব। সেয়েহে আপোনালোকৰ ভূতি আৰু ভুলতো যাতে আৰু সেই বেলেগক নামাৰিব আৰু পায়। আইও তহঁতে মোৰ ওপৰত বিশ্বাস ৰাখ। মোৰ ভূতটো মামনলৈকে যাব আৰু আমাৰ গাঁৱৰ ৰাইজে সকলোৱে আলোচনা কৰিছো ইতিমধ্যে ভূতটি মামনকে দিয়া হ'ব বুলি। ধন্যবাদ খুৰাদেউ, এতিয়া আমি গৈ থাকোঁ। বাৰু হ'ব হ'ব, যা। আমাৰ আশীৰ্বাদ সদায় আছে। আহিছোঁ। দেহি ভদ্ৰেশ্বৰৰ ঘৈণীয়েকজনী বৰ ভাল। তাই জিকিলে অন্তত সমাজৰ দুই এটা কাম হ'ব। মা ভদ্ৰেশ্বৰৰ ঘৈণীয়েকজনী বিৰাট কেম্পেইনিং কৰিছে কিন্তু দেই। জানিছোঁ দে। মই সকলোকে টকা খুৱাই দিছোঁ। দেখিম নহয় তাই জিকেনে মই জিকো। চিন্তা নকৰিবা তুমি, ময়ে জিকিম এনেও। এই ভিক্ষাৰীবোৰে বাৰু আমাৰ লগত জিকিব পাৰেনে? আমাৰ লগত এনেও হাৰিবই। অকণো মূৰত মাল বোলা বস্তুটো নাই দেই। কিয় যে উঠিছে আমাৰ এগেইনষ্টত। অ' সেইটোকে ক'লে আকৌ সিহঁতবোৰে বুজি নাপায়। সিহঁতে বাওনা হৈ চন্দলৈ হাত মেলিছে। যেতিয়া মুখ ঠেকেচা খাই সৰি পৰিব তেতিয়াহে বুজি পাব, বুজিছানে? মোৰ লগৰ দুটামানে কিন্তু পাৰ্টি খুজি আছে। তুমি মোক টকা 10,000 দিবা কিন্তু ভালকৈ সিহঁতক পাৰ্টি এটা কৰিব লাগিব। সিহঁতে ভোট দিব নহয় আৰু সিহঁতে ঘৰ মানুহবিলাকেও দিব। আৰে বাবা তুমি চিন্তাই নকৰিবা, যিমান টকা লাগে সিমান দিম। মুঠতে মানুহক মেনেজ কৰা। মুঠতে মই জিকিবই লাগিব। ইমান এই খাবলৈ নোপোৱাত ভিক্ষাৰী ঘৰৰ লগত যদি মই হাৰি যাবলৈ হয় নহয়, মোৰ কিন্তু ইজ্জত একেবাৰে নাথাকিব। গতিকে যিমান টকা খৰচ হয় হওক, মোৰ তাত কোনো আপত্তি নাই। মই মুঠৰ ওপৰত জিকিব লাগিব। যিমান টকা খৰচ হয় সিমানখিনি পইচা মই তাতকৈ 10 গুণ উলিয়াই ল'ম নহয় মই। এইটো আমি জিকিম। টকা খুৱাইছোঁ যেতিয়া মানুহে ভোট আমাক দিবই। দুই এটাই টকা লোৱা নাই কিন্তু বহুতে টকা লৈছে। গতিকে ভাবিছোঁ আমি এইবাৰ আকৌ জিকিম। তুমি মুঠতে চিন্তাই নকৰিবা মা। মোক আজি টকাকেইটা দিবা। মোৰ লগৰ কেইটাক মই মুখ বন্ধ কৰিব লাগিব। সিহঁতক সন্তুষ্ট কৰিব পাৰিলে সিহঁতে বহুত ভোট আনি দিব। আৰে বাবা তুমি চিন্তাই নকৰিবা, মই যিমান টকা লাগে সিমান দি দিম। এনেদৰেই কুঞ্জই মানুহক টকা দি তাই ভোট দিবৰ বাবে অনুৰোধ কৰিলে। আনফালে একেবাৰে দুখীয়া ঘৰৰ মামনে গাঁৱৰ মহিলাসকলক লগত লৈ সকলোৰে ঘৰলৈ গৈ এখনি তামোল দি সকলোকে সেৱা কৰিছে আৰু ভোট ভিক্ষা মাগিছে। সকলোৱে তাইক সঁহাৰি জনাইছে। এতিয়া কিবা হয়গৈ চাওঁচোন আহা। বাবা ভোট দিবলৈ আহিলে নে? আহিলোঁ আকৌ। কৌশিক তই দেখোন একেবাৰে ৰাস্তাতে ৰৈ আছ। অকণমান মানুহবিলাকক মাত দিওঁ বুলি ৰাস্তাতে ৰৈ আছোঁ। ভোটটো আমাৰ মাকে দিব আকৌ। জিকাদিনাখনি একেবাৰে ডবল খানা খুৱাই দিম। তাকে ওলাই আহিছোঁ, চাওঁচোন কাক দিওঁ। সেইবোৰ চাওঁচোন বুলি নক'ব আৰু ভোটটো আমাৰ মাকে দিব। মই বাটতে ৰখি চবকে কৈ পঠিয়াইছোঁ। ডবল খানা খুৱাম নহয়। এই কি খাব? মাছ খাব নে মাংস খাব? চিন্তাই নকৰিব। বাৰু হ'ব দিয়া, মই এতিয়া গৈ আহোঁগৈ, ভোটটো দি আহোঁগৈ। চবকে একদম খানা খোৱা লোভ দেখুৱাই পতাই পেলাইছোঁ বাপেকে। এইবাৰ মাজে জিকিব সেইটো খাটাং। এইজনীৰ লগত আহিছ যেতিয়া ভোটটো চাগে একেই দিবি। চাবি কিন্তু ভোট এক দি আমাৰ ঘৰত আমাৰ মা জিকা দিনাখনি খানা খাবলৈ নাযাবি কিন্তু কৈ দিছোঁ। হ'ব দে কৌশিক, তোৰ মায়ে জিকিলে খানা খাবলৈ নাযাওঁ, তই চিন্তা কৰিব নালাগে। দেখিম নহয় পাছত আমাৰ মাৰ ওচৰত বস্তু সাহায্য বিচাৰি কিবা বিচাৰি গ'লে মানে চাই ল'বি কিন্তু। এতিয়া ভোটটো দিবলৈ কওঁতে ভোটটো দিব নোৱাৰ। এইজনীৰ লগত ঘূৰিছ। এই ভিকহুজনীয়ে তোক কি খুৱাইছে? আজিলৈকে তামোল এখন খুৱাই পাইছেনে নাই? চাহ একাপ খুৱাই পাইছেনে হোটেলত? আমাৰ মায়ে কিমান কি খুৱাইছে। আজি ভোট দিবলৈ অহা মানুহক চবকে ঠাণ্ডা খুৱাইছে। আৰু এইজনীয়ে কি খুৱাব পাৰিছে? তয়ো কিন্তু ভাল একদম মোৰটোত একেবাৰে কিবা আছে নাই তোৰ কচোন? তই এজনীৰ লগত ঘূৰিব লাগে নে আমাৰ মাৰ লগত ঘূৰিব লাগে? তোতকে মই ডাঙৰ, কথা অলপ চম্ভালি কবি। হ'ব যা। তয়ো এজনীৰ লগত থাকি এজনী ফলীয়া হৈ পৰিছ। মই ভালকৈ কথা এটা ক'লেও বেয়া পাইছ। চাবি কিন্তু ঠাহি মাৰি আমাৰ ঘৰত যিদিনাখনি খানা দিম ৰিজাল্ট দিয়া দিনাখনি সেইদিনাখনি তই চকু পানী টুকি নাথাকিবি ঘৰত সুদা ভাত খাই। হ'ব যা, তোৰ ঘৰত খাবলৈ নাপায় মই চকুলো টুকি থকা নাই। হ'ব যা। এই ভিক্ষাৰীজনীৰ লগত তই ভোটটো দিয়াগৈ। তোৰ ভোটটো আৰু নিজৰ ঘৰৰ ভোটকেইটা পাব চাগে, বাকী কোনেও নিদিয়ে। চবকে পইচা দি মেনেজ কৰি থৈছোঁ। কৌশিক তুমি এটা সৰু ল'ৰা, তুমি এইবোৰৰ মাজত কিয় সোমাইছা? মানুহক তুমি ইমান বেয়া কৰিব পাৰিছা? ঐ ভিক্ষাৰী, তই মোৰ লগত কথা পতাৰো যোগ্য নহয়। তই মোৰ মাৰ লগত কণ্টেষ্ট কৰিবলৈ আহিছ? মামুন বৌ ব'লক, এইবোৰ ল'ৰা অভদ্ৰ ল'ৰা। মাক দেউতাকৰ টকা চুই ইহঁতে সেই বাইকৰ ওপৰত ঘূৰি ফুৰি মানুহক কেনেকৈ কথা ক'ব লাগে সেই সামান্য জ্ঞানকণো নোহোৱা কৰি পেলাইছে। ইয়াৰ ওচৰত থাকি আমাৰ মূৰটো গৰম কৰি নাথাকোঁ। ব'লক ব'লা। যা ভিক্ষাৰীহঁত, তহঁতৰ নিচিনা ভিক্ষাৰীবোৰক তই ভিক্ষাৰী দুটামানেই ভোট দিব। ইতিমধ্যে ভোটদান কাৰ্যসূচী সমাপ্ত হ'ল। এদিন দুদিনকৈ এমাহৰ পাছত ভোটৰ ৰিজাল্ট দিবৰ সময় হ'ল। খুৰা ঘৰত আছেনে? কৌশিক দেখোন কি মন কৰি আহিলে বা আমাৰ এফালে? আপোনালোকৰ ঘৰত খাহী আছে বুলি কোৱা শুনিছিলোঁ। খাচী এটা লাগিছিলে।
আৰু এটা বন্দবস্ত কৰিলোঁ, আজি ৰিজাল্ট দিব নহয়, মা জিকা খানাটো দিব লাগিব। ৱাও, ইলেকশ্যনৰ ৰিজাল্ট দিয়াই নাই, তোমাক খাচী বিচাৰিব হ'লেই নে? আৰে সেইটো আৰু ক'ব লাগে নেকি? আৰে আমাৰ মা নিজিকি কি সেই ভিক্ষাৰীজনী জিকিব নেকি? আপোনালোকে সেইবোৰ কথা বাদ দিয়ক, খাচী আছে নেকি কওক, মোক লাগে। আছিলে, বিক্ৰী কৰি দিলোঁ নহয়। তেতিয়াহ'লে আপোনালোকৰ কথা পাতি লাভেই নাই। খানালৈ যাব সন্ধিয়াকৈ, একদম ডবল খানা দিছোঁ, মাছ মাংস চব, মাছো মাংসও সকলোৱে খাব পাৰিব। অঁ হয় নেকি? ভালেই কৰিছা। ৰিজাল্ট নিদিওঁতে খানা উলিয়ালাই। আৰে আপোনালোকে এতিয়া কি কথা কয় নহয়, এনেও আমাৰ মা জিকিবই, সেইটো আৰু সন্ধিয়া সময়ত ৰিজাল্ট ওলাব, তেতিয়া আৰু খাচী বিচাৰিবলৈ ৰেডি হৈ থাকিম নেকি? এনেও জানোৱেই মা জিকিব বুলি, গতিকে খানাটো ৰেডি কৰিলোঁ আৰু। বাৰু ঠিকেই আছে, হ'ব দিয়ক, মই গৈ থাকোঁ, আকৌ বেলেগৰ ঘৰত বিচাৰিবগৈ লাগিব। অ' হেৰা, কি হ'ল? অথনিৰ পৰা মন চন মাৰি বেচেৰীজনী এনেকৈ বহি আছে। ৰিজাল্ট দিব আৰু, হাৰিলে হাৰিবা, জিকিলে জিকিবা, তাকেনো বাৰু ইমান চিন্তা কৰি থাকিব লাগেনে? হেৰি, মোৰ পেটতে হাত ভৰি ঢুকাইছে, কি যে হ'ব, খাইবলৈ হ'লে বৰ লাজ পাম পাই। আৰে কি যে চিন্তা কিছুমান কৰা নহয়, কিহৰ লাজ হে? আমি ক'ৰবাত চুৰ কৰা নাই নহয়। তুমি ইলেকশ্যনত উঠিছা, জিকা হৰা আছেই, কোনোবা এটা পাৰ্টি জিকিব, কোনোবা এটা হাৰিবই, তাতেনো ইমান টেনশ্যন ল'ব লাগেনে? কুঞ্জ বাইদেৱে যিহে মোক ফুটনি মাৰিছে মোৰ ওচৰত, মই বোলে হাৰিমেই, সঁচাকৈ মই হাৰিম নেকি বাৰু? এই সকলোবোৰ ভগৱানৰ ওচৰত এৰি দিয়া, হাৰিলে হাৰিবা, জিকিলে জিকিবা আৰু কিনো আৰু, মানুহৰ জীৱনটোৱেই চিৰস্থায়ী নহয়, এইবোৰ আৰু দুদিনীয়া সুখহে। সেইটো বুজি পাওঁ, তথাপিও আৰু যিমানে সময় চকু চাপি আহিছে, সিমানে দেখোন বুকুখন কিবা ধপধপাই আছে। অ' নবৌ, আহক। এইজনী কি হ'ল, একেবাৰে মন চন মাৰি বহি আছে দেখোন। হেৰৌ, একেবাৰে ৰিজাল্ট দিব বুলি দেখোন তোৰ ৰূপেই সলনি হৈ আছে। নবৌ, বৰ ভয় লাগিছে। কিহৰ ভয়? বিন্দাছ থাক, চাবি তয়ে জিকিবি। তাকেহে কি হয় আৰু ভাবি চিন্তি দেখোন পেটলেই ভাত নোযোৱা হৈছে। কালি ৰাতিপুৱা ভাতেই খোৱা নাই এইজনী মানে কিবা এটা হ'ল। পাই ইলেকশ্যনৰ ৰিজাল্টটো দিব বুলি কালিৰ পৰা ভাত নোখোৱাকৈ থাকিব লাগে নে তই? কৈছোঁ নহয় তয়ে জিকিবি। ৰাম, কুঞ্জ পিতেকক কি নাচাবি, তাই বাইক চলাই যিটো একেবাৰে ধোৱা উৰাই গৈছে, গোটেই গাঁওখনৰ মানুহকে খানা খাবলৈ মাতি ফুৰিছে। আমাৰ ঘৰ পিছে নাই সোমোৱা, জানেই যে তোৰ লগত ঘূৰিছোঁ বুলি। কি এতিয়াই খানা যোগাৰ কৰিলে? লোকৰ কথা বাদ দে, ব'ল ওলা, আৰু অলপ সময় পাছতে বোলে আমাৰ বক্সবিলাক খুলিবই। ব'ল তালৈ যাওঁ, নহ'লে কথাটো বেয়া হ'ব নহয়। আমাৰ বুথৰ সভাপতি গৈ পেলাই, সভাপতি ছেক্ৰেটাৰী এইবিলাক গৈ পেলাই তাত আছেগৈ, মোলৈ ফোন কৰি আছে আকৌ তোক লৈ যাবলৈ। ব'লো তেতিয়াহ'লে। হৰা ৰিজাল্ট ল'বলৈ আহি গ'ল বাইদেউ। এতিয়ালৈকে ৰিজাল্ট ওলোৱা নাই, আপুনি কিয় এনেকৈ অথনিৰ পৰা আমাক টেকিং কৰি আছে? তহঁত কিজনীহে দেখিছোঁ এতিয়া বেছি চখ। ওলালে গম পাবি নহয়, মোৰ ঘৰত আজি যি ডবল খানা দিছোঁ, চাবি কিন্তু তহঁত কিজনী যদি যাওঁ নহয়, উলিয়াই খেদি দিম। হ'ব, তোমালোকৰ ঘৰত খানা খাবলৈ নাপায় আমি মৰি থকা নাই। তাকে নকৰিনো কি বুলি ক'ব এতিয়া? তুমি টেনশ্যনে নল'বা, তুমিয়ে জিকিবা। সেই ভিক্ষুকবোৰক কোনে ভোট দিব বুলি ভাবিছা তুমি? ক'ত আছে নহয় দুজনমান, এইকেইজনে দিছে চাগে। আমি দিছোঁ ভোট, আৰু আমাৰ নবৌ জিকিবই, আপুনি চাই থাকিব। তোৰ চনিখন দি দিবি, তোৰ নবৌৰে হাৰিব বুলি খবৰটো আহিব নহয়। হ'ব, দেখা যাব, আৰু মাত্ৰ অলপ সময় বাকী। ৰক্তিম, খবৰ পালা? কোৱা, ভিতৰত কি হ'ল? কোৱা, কোন জিকিলে? বাইদেউ, খবৰটো দিবলৈ মোৰ বেয়া লাগিছে নহয়। কি ক'ব খুজিছা তুমি? ৰক্তিম দা, কি হ'ল কচোন? আমি খবৰটো শুনিবলৈ একদম ৰৈ আছোঁ। কোৱা আকৌ কোন জিকিলে? খবৰটো তোমালোকে গমেই পাব লাগে দেখোন, আমাৰ মামুন বৌ জিকিলে আকৌ। এইবোৰ মই কেতিয়াও বিশ্বাস নকৰোঁ, মিছা এইবোৰ, মিছা। এয়াই সঁচা, মই এই মাত্ৰ আহিছোঁ তাৰ পৰা, আমাৰ মামুন বৌয়ে জিকিছে। কি? মানুহবিলাকে মোক ইমান ঠগি দিলে, ইমান টকা পইচা খৰচ কৰিলো, মই নিজিকিলো। বৰ দেখোন ফুটনি মাৰি আছিল, জিকিম বুলি টকাৰ লোভ দেখুৱাই। টকা থাকিলে সকলো সম্ভৱ নহয়। একেবাৰে পিতেকে ৰাতিপুৱাৰ পৰা খানা যোগাৰ কৰি তাত আছে। যাম এতিয়া হৰা খানাটোকে খাই পেলাম। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজি সকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।